নমস্কাৰ মই আকাশ আপোনালোক সকলোকে একে ফিজিও চেনেললৈ স্বাগতম জনাইছো ইয়াত স্বাস্থ্য জীৱনশৈলী আৰু ফিজিওথেৰাপিৰ দ্বাৰা জীৱন কেনেকৈ উন্নত কৰিব পাৰি এই বিষয়ে আমি আলোচনা কৰো আজিৰ বিষয়টো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আপুনি হয়তো শুনিছে পাৰ্কিনছনিজম নামৰ ৰোগৰ বিষয়ে যি বহুতৰ জীৱনক প্ৰভাৱিত কৰে কিন্তু ইয়াৰ মাজতো আছে বিভিন্ন ৰহস্য আৰু আশা হেয়া আমি আজিৰ ভিডিওটোৰ জৰিয়তে আলোচনা কৰিম সত্য গল্পৰ মাজে ইয়াক বুজাম আৰু এই ৰোগত ফিজিওথেৰাপি কেনেদৰে কাম কৰে এই বিষয়ে স্পষ্ট কৰিম তেন্তে দেৰি নকৰি আজিৰ যাত্ৰা আৰম্ভ কৰো পাৰ্কিনছনিজম ডিসঅৰ্ডাৰ হৈছে এটা প্ৰগ্ৰেছিভ নিউৰলজিকেল ডিসঅৰ্ডাৰ যিয়ে ব্ৰেইনত ডপামাইন প্ৰডিউসিং কৰা নিউৰনছ বিলাক ধ্বংস কৰে ইয়াৰ ফলত ৰোগীজনৰ টিউমাৰ্স যেটো টিউমাৰ্স বুলি কয় কপনি আৰু সংকোচন যেটো ষ্টিফনেছ বুলি কয় আৰু বেলেন্স যেটো অসমীয়া ভাষাত আমাৰ সমতা বুলি কয় তাত অসুবিধা সৃষ্টি কৰে সাৰপ্ৰাইজিং ফ্যাক্ট এই যে পাৰ্কিনছনিজমৰ সিম্পটমছবোৰ শাৰীৰিকভাৱে দেখাতে সীমাবদ্ধ নাথাকে ডিপ্ৰেছন এনজাইটি আৰু ইনসোমনিয়াৰ দৰে যিবিলাক মানসিক উপসৰ্গ বা সিম্পটমছ এইবোৰো দেখা পোৱা যায় মাইথ বা মিছা বিশ্বাস কৰে বহুত লোকে পাৰ্কিনছনিজম হৰকভাগ ক্ষেত্ৰত বংশগত হয় বুলি তেওঁলোকে বিশ্বাস কৰে কিছুমান মানুহে আসলতে হেয়া হসা নহয় Hi Larry, how are you? Come in. Let's see. How you feeling? It's been a bit of a rough week, really. And the best way to take it is put it under your... চিন্তা কৰক লেৰী স্মিথৰ কথা লেৰী হৈছে এজন ৰিটায়াৰ্ড পুলিচ অফিচাৰ যিয়ে পাৰ্কিনছনিজম ৰোগৰ লগত যুঁজ দি আছে আৰু তেওঁ এই ৰোগক জীৱনৰ অন্ত হিচাপে কেতিয়াও গ্ৰহণ কৰা নাই ৰাইড উইথ লেৰী নামৰ ডকুমেণ্টাৰীৰ জৰিয়তে তেওঁৰ যাত্ৰাই সকলোকে অনুপ্ৰাণিত কৰিছে তেওঁ পাৰ্কিনছনিজমৰ বিষয়ে সজাগতা অনাৰ কাৰণে তেওঁ চাইকেলেৰে বহু ঠাই ভ্ৰমণ কৰিছে আৰু এই যাত্ৰাই প্ৰমাণ কৰে যে দৈনন্দিন কাৰ্যকলাপ যেনেকৈ চাইকেল চলোৱা হওক বা এক্সাৰচাইজৰ জৰিয়তে পাৰ্কিনছনিজম ৰোগৰ উপসৰ্গবোৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰি ৰাইড উইথ লেৰী নামৰ ডকুমেণ্টাৰী আৰু তেওঁ ইউটিউব চেনেলে চিকিৎসা বিকল্প পদ্ধতিৰ কথা উল্লেখ কৰিছে যেনে মেডিকেল কেনেবিজৰ ব্যৱহাৰ যি তেওঁ উপসৰ্গ নিয়ন্ত্ৰণৰ বাবে পৰীক্ষা কৰিছিল আৰু যথেষ্ট সফলতা লাভ কৰিছিল লেৰীৰ এই কাহিনীয়ে পাৰ্কিনছনিজম ৰোগ সম্পৰ্কে থকা মাইথসমূহ ভংগ কৰি কমিউনিটি সাপোৰ্ট উন্নত চিকিৎসা আৰু উন্নত জীৱন যাপন কেনেকৈ কৰিব পাৰি তাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিছে এই ধৰণৰ অভিজ্ঞতাই এজন ব্যক্তিৰ লগতে পৰিয়ালক কিমান প্ৰভাৱ পেলাব পাৰে এই ভিডিঅ'টোৰ জৰিয়তে বুজা যায় পাৰ্কিনছনিজমৰ চিকিৎসাত মূলতে ব্যৱহাৰ কৰা হয় ডপামাইন ৰিপ্লেচমেণ্ট থেৰাপি যেনে লিভোডোপা ড্ৰাগ সেকেন্ড ডিপ ব্ৰেইন ষ্টিমুলেশ্যন যাক চমুকৈ ডিবিএছ বুলি কোৱা হয় থাৰ্ড ফিজিওথেৰাপিৰ দ্বাৰা এই ৰোগৰ ফলত হোৱা শাৰীৰিক আৰু মুভমেণ্টৰ সমস্যাসমূহ সমাধানৰ বাবে অত্যন্ত উপকাৰী ইয়াৰ কাৰণে বেলেন্স ট্ৰেইনিং ফ্লেক্সিবিলিটি এক্সাৰচাইজ আৰু ফাংচনেল মোবিলিটি ট্ৰেইনিং অতি লাভজনক আন এক কাহিনী মাইকেল জে ফক্স নামৰ এজন কেনেডিয়ান এক্টৰ লিখক আৰু সমাজকৰ্মী তেওঁ ফেমিলি টাই আৰু স্পিন চিটিৰ দৰে জনপ্ৰিয় টিভি শ্ব'ত অভিনয় কৰাৰ লগতে বেক টু দ্য ফিউচাৰ নামৰ ধাৰাবাহিক চলচ্চিত্ৰত মাৰ্টিন মেকফ্লাই নামৰ কেৰেক্টাৰত অতি জনপ্ৰিয় আছিল চন 1991ত তেওঁ 29 বছৰ বয়সতে পাৰ্কিনছনিজম ৰোগত আক্ৰান্ত হয় আৰু 1998ত তেওঁ ৰাজহুৱাভাৱে প্ৰকাশ কৰে 2000 চনত তেওঁ মাৰ্টিন জে ফক্স ফাউণ্ডেশ্যন ফৰ পাৰ্কিনছনিজম ৰিচাৰ্চ চেণ্টাৰ এটা আৰম্ভ কৰে আৰু এই চেণ্টাৰটো এতিয়া পাৰ্কিনছনিজমৰ বাবে এক আগশাৰী ৰিচাৰ্চ প্ৰতিষ্ঠান হিচাপে জনা যায় এই ৰোগ থকাৰ পাছতো ফক্সে পাৰ্কিনছনিজমৰ সৈতে যুঁজি থকাৰ বহুতৰ বাবে প্ৰেৰণা হিচাপে কাম কৰি আছে কাহিনী দুটাৰ পৰা বুজা গ'ল যে কেতিয়াও জীৱনত হাৰ মানিব নালাগে যদি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো ব্যক্তি পাৰ্কিনছনিজমত ভুগি আছে তেন্তে সঠিক চিকিৎসা কৰক আৰু মনোবল শক্তিশালী কৰাত সহায় কৰক যদি ফিজিওথেৰাপিৰ সহায় লাগে তেন্তে মোক কমেন্ট সেকশনত এক্সাৰসাইজ ফৰ পাৰ্কিনছনিজম লিখক মই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম লগতে ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব যদি ইউটিউবত চাই আছে আপোনালোকে একে ফিজিও সাবস্ক্ৰাইব কৰি লব নতুন ভিডিঅ' পাবৰ বাবে যদি এফবি পেজত চাই আছে তেন্তে একে ফিজিও সাৰ্চ কৰি ফেসবুকত আপোনালোকে ফলো কৰি লব